নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত ধুনীয়াভেটি চৌৰাপাৰ মুক্তাবৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ একাংশ পৰিচালনা সমিতিৰ সদস্য আৰু একাংশ অভিভাৱকে। অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল ৰফিকে গুণোৎসৱৰ সময়ত পৰিচালনা সমিতিৰ সদস্যক বিদ্যালয়ত সোমাবলৈ নিদিয়া, মধ্যাহ্ন ভোজনৰ চাউল দালি বিদ্যালয়ত নাৰাখি নিজ গৃহত ৰখা, ছাত্ৰ ছাত্ৰীৰ সমসাজ বিদ্যালয়ত নাৰাখি নিজ গৃহত ৰখাকে আদি কৰি নিজ খেয়াল খুচিমতে বিদ্যালয় চলাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ একাংশ সদস্যই। ইয়াৰ উপৰিও বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বাবে অভিভাৱকে বাছনি কৰি দিয়া সভাপতিক বঞ্চিত কৰি অন্য এজনক সভাপতি পাতি নিজ খেয়াল খুচিমতে বিদ্যালয় চলাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে একাংশ ছাত্ৰৰ অভিভাৱকে। বটদ্ৰৱাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মফিদুল ইছলামৰ সহযোগত মজিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। স্কুলত এটা মিটিং হ'ল, মই গৰুৱা খেজকালত মোক জেলত যাবই হ'ল। এসপ্তাহ পিছতে মই গুচি আহিলোঁ। আহি পেলাই মই হেডমাষ্টাৰক ক'লোঁ যে ছাৰ এতিয়া আপুনি কেনেকুৱা কি কৰিলে। তেতিয়া সি ক'লে যে এই কমিটিয়ে আপোনাক জেলত গৈছে কাৰণে এই কমিটিৰ মানুহে আপোনাক আঁতৰাই দিছে। পাছত মই বিহু ছাৰৰ তাত গ'লোঁ। বিহু ছাৰে ক'লে যে আকৌ মিটিং মাতি পেলাই হেডমাষ্টাৰক ক'লে যে পুনৰাই এই প্ৰেচিডেণ্টটো বল ৰাখিবৰ কাৰণে। সি কমিটিক মাতাই নাই। মিটিং মাতিবলৈ কৈ আছোঁ, মিটিঙে নেমাতি পেলাই এই ভাইচ প্ৰেচিডেণ্টৰ যে প্ৰেচিডেণ্ট বনাইছে এই তাক লৈ পেলাই কি কাম কৰি আছে মই ক'ব নোৱাৰোঁ। স্কুলৰ চাউলবিলাক সি নিজে ঘৰত নিজৰ ব্যক্তি হিচাপে বহন কৰি আছে। কেনেকৈ খুৱাব লাগে এনেকৈ খুৱাব নোৱাৰে। নেমনিতে আহিলেও আধা ঘণ্টা ৰেডিঅ'ত আহে আৰু এই কুনি এটাকে খুৱাব লাগে, সি এটা কুনিৰে 3 ভাগ কৰি পেলাই 1 ভাগ খুৱাই আছে। ৰান্ধনীবিলাকক কেনেকৈ চলাব লাগে সেনেকুৱা নাই। আৰু কাপোৰখিনি আগৰ যিবিলাক কাপোৰ আছিলে সেইবিলাক কাপোৰ আধাখিনি ৰাখি পেলাই এতিয়া যে গুৰুত্বৰ পিছত যে কাপোৰ দিব সেইবিলাক কাপোৰৰ লগত মিহলাই সেই কামটো চলাব। মোৰ কাপোৰ আগতে থৈ দিয়ে। আব্দুল ৰফিক মাষ্টাৰ আৰু বিদ্যালয় ধুনীয়াভেটি চৌৰাপাৰ মুক্ত স্কুল। আপুনি কোনটো বিদ্যালয়ৰ মেম্বাৰ হয়? ধুনীয়াভেটি চৌৰাপাৰা মুক্ত স্কুল। আচ্ছা, কি হ'ল ঘটনাটো কওকচোন আজি। ঘটনাটো হ'ল কালি আমাকে ৰফিক মাষ্টৰে কৈছে, আব্দুল ৰফিক মাষ্টৰ, সিহঁতে কৈছে যে বাইদেউ আপুনি কালি স্কুলত যাব, গুণোৎসৱ আছে। তেতিয়াহ'লে আমাৰতো টাইমটো দিয়া নাই যে 8টা বজাত যাব আৰু 9টা বজাত যাব। তেতিয়াহ'লে আমি গুচি আহিলোঁ স্কুলত। যোৱাৰ পাছত গেটটো মাৰিলে। কৈ কি হ'ল মাষ্টৰ, গেটটো যে আপুনি মাৰিলে আমাক সোমাবলৈ নিদিয়ে। এতিয়া সোমাব নোৱাৰিব, ষ্টেণ্ডল আছে আৰু ফেচিটন আছে, সিহঁতে মানা কৰি আছে, এতিয়া সোমাব নোৱাৰিব, আপুনি গুচি যাওক। পিছত আমি গুচি আহিলোঁ। আব্দুল ৰফিক মাষ্টৰ। আৰু কিবা অভিযোগ আছে? বহুত অভিযোগ আছে। মাষ্টৰে নিজৰ খেয়াল মতে স্কুলটো চলাই আছে আৰু স্কুলৰ দালি চাউল কোনো স্কুলত আমি শুনা নাই যে স্কুলৰ চালি ডাল মাষ্টৰে ঘৰত নিয়ে। সি ব্যক্তিগত ঘৰত নিছে, আমাৰ মেম্বাৰক সোধা নাই আৰু ফেচিটনক সোধা নাই। গোটেই চাউল খেয়াল মতেনে চলাই আছে। স্কুলৰ কাপোৰ চাপৰ আগতে যি কাপোৰ চাপৰ আহিছে সেই কাপোৰবিলাক সি ঘৰতে থৈ দিছে। থৈ দিব আকৌ এতিয়া যে অহা মাহত কাপোৰ চাপৰ আহিব সেইটো দিব আৰু এইটো সি কি কৰে আমি নাজানো। এটা ৰাখি থৈ দিয়ে। এটা ৰাখি থৈ দিয়ে, এডমাছ এটা ৰাখি থৈ দিয়ে সি। আৰু কি কৰি আছে সেইটো আমাক সোধা নাই। কালি চহীৰ কামে লাগে, সেই চহীটো আমাৰ ঘৰৰ পৰাও নে আৰু আমাক কৈ থৈ যায়, আমি স্কুলতো যাওঁ। এইবিলাকেই জানো। স্কুল হইতেছে ঘটনা আব্দুল রফিক হেডমাস্টার নিজের ব্যক্তিগত লইয়া কাম করতেছে। আমরা মেম্বার প্রেসিডেন্ট দেয় না যাও প্রেসিডেন্ট একটা বদলে আছে, প্রেসিডেন্টের সইও জানে না কি করে, সব করে, সব চাল ডাল তার বাইক। আমরা গেছিলাম স্কুল লাগলে ঘুরাই দিছি, স্কুল উঠবার দিছে শামসুন নেহার। দুনিয়াভেটি চৌরাপাড়া মক্তব স্কুল। আব্দুল রফিক তু করে, হ্যাঁ কিছুই শুনা না, নিজের ব্যক্তিগত লয়ে কাম করে খালি সব। কোট কিয়, কেনেকৈ ধৰিছোঁ ইতিমধ্যে
আমি বাকী চাই আছো, আমি পিছত জনাম। দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।